নমস্কাৰ বন্ধুসকল, মই আজি উপস্থিত হৈছিলোঁ আমাৰ মামৰা সমষ্টিৰ ভঁৰালবুঘি পঞ্চায়তৰ গৰৈমাৰী ষ্টেডিয়ামৰ আমাৰ ইয়াত প্ৰথমবাৰৰ কাৰণে বনভোজস্থলী তেখেতসকলে অপেনিং কৰিবলৈ গৈ আছে আৰু শুভ মুহূৰ্তত আমি আমাৰ উদ্যোক্তাসকলৰ ওচৰলৈ আহিলোঁ। আজি চাবলৈ আহিছিলোঁ, বৃহৎ এটা আয়োজন কৰিছে তেখেতসকলে। বহু সুন্দৰ এটা পৰিৱেশ ইয়াত আহিলে আপোনালোকে নিশ্চয় অনুভৱ কৰিব। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে আহি ইয়াত চাবলৈ আহিব। তেখেতে প্ৰথমবাৰৰ কাৰণে এটা আয়োজন কৰিছে, ইমান সুন্দৰকৈ এটা ঠাই তেখেতসকলে এইডোখৰ মানে পৰ্যটনস্থলী হিচাপে তেখেতসকলে আগুৱাই নিবৰ চেষ্টা কৰিছে। মই উদ্যোক্তাসকলৰ বাবে জানি পাইছোঁ। মই প্ৰথমেই আমাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সদৌৰটোলৈ আমি নমস্কাৰ জনাইছোঁ মোৰ তৰফৰ পৰা। আপোনালোকে ইমান সুন্দৰকৈ এখন পৰ্যটনস্থলী ইয়াত বনাইছে, এই সংক্ৰান্তত আপোনালোকে আমাৰ বৰ্তমান যিহেতু পৰ্যটকৰ আকৰ্ষণ যথেষ্ট বাঢ়িছে নহয় জানো, বা বনভোজস্থলী মানুহলৈ যোৱাৰ মানুহৰ সংখ্যা যথেষ্ট বাঢ়িছে। এই সংক্ৰান্তত আপোনালোকৰ তৰফৰ পৰা নিশ্চয় কিবা এটা আমাৰ আহ্বান জনাব, নহয় কওকচোন। নতুন বছৰ আহি আছে আৰু নতুন বছৰ প্ৰাক মুহূৰ্ততে হওক বা বছৰৰ শেষতে হওক আমাৰ ৰাইজে মিলা প্ৰীতিৰে এসাঁজ খোৱাৰ প্ৰত্যেকে পৰিকল্পনা কৰে আৰু সেই চিন্তা চৰ্চাৰে মাহমৰা সমষ্টিৰ অন্তৰ্গত ভঁৰালবুঘি পঞ্চায়তৰ গৰৈমাৰী অৱস্থিত আমি বনভোজস্থলীত আয়োজন কৰা হৈছে। প্ৰস্তুতি চলি আছে। আমি আশাবাদী ৰাইজ আহিব। ইপাৰে আমাৰ দিচাং নদী বৰাহী গাঁও, ইপাৰে গৰৈমাৰী মাহমৰা ষ্টেডিয়াম আছে। তাৰ কিনাৰতে প্ৰায় 80 বিঘা জোৰা আমাৰ এখন চুমনি আছে। ইপিনে অমৃত সৰোবৰ পুখুৰী, এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, ৰাইজ আহিলে অনুভৱ কৰিব পাৰিব। গতিকেলৈ আমি আপোনালোক বিনম্ৰতা জনাইছোঁ, আপোনালোকে আহিব, লগে ভাগে এসাঁজ খাব, নতুন বছৰক আপোনালোকে আদৰণি জনাব। মই উদ্যোক্তাসকলৰ পৰা আমি গম পাইছোঁ যে ইয়াত প্ৰায় আমাৰ কাষতে আছে এখন গৰৈমাৰী ষ্টেডিয়াম আছে, আমাৰ সৰ্ববৃহৎ এখন ষ্টেডিয়াম, য'ত আমাৰ 10,000 দৰ্শকে একেলগে বহি উপভোগ কৰিব পাৰে। তাৰ লগে লগে প্ৰায় 80 বিঘাৰ ওচৰা-ওচৰি এখন আমাৰ চুমনি আছে আৰু প্ৰায় জলাশয় আছে, কাষতে আমাৰ দিচাং নদীখন আছে আৰু আমাৰ প্ৰাকৃতিক ভৰপূৰ ইয়াত যিটো আমাৰ পৰিৱেশ আছে আপোনালোকে নিশ্চয় দেখিছে। গছ গছনিয়ে ভৰপূৰ ইয়াত আপোনালোকে সকলো দেখিব, জলাশয়ৰ পৰা আদি কৰি সকলো আছে। প্ৰায় এইটো 500 বিঘাৰ ওপৰৰ এটা এৰিয়া। ইয়াত আপোনালোকে আহি পিনে আমাৰ যিটো বনভোজস্থলীৰ কাৰণে যিটো আমাৰ মানসিকভাৱে প্ৰস্তুত থকাৰ এটা পৰিৱেশ নিশ্চয় তেখেতসকলে আমাক গঢ় দিছে। আমাৰ উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে বহু অশেষ কষ্ট কৰি এই ঠাইডোখৰত আমাৰ পৰ্যটকস্থলীলৈ গঢ়াই তেখেতসকলৰ চেষ্টা কৰিছে। আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ প্ৰত্যেক অসমৰ প্ৰান্তৰ পৰা অহা প্ৰত্যেক বনভোজস্থলীলৈ যদি যিবিলাকে আহিব বিচাৰে নিশ্চয় এবাৰ ইয়ালৈ আহিব, আহি চাই পিনে যাব। আৰু প্ৰত্যেকটো সুবিধা তেখেতসকলে ৰাখিছে, পানীৰ পৰা আদি কৰি বা অন্যান্য যিমানবিলাক সুবিধা লাগে আমাৰ বনভোজস্থলীলৈ আহোঁতে, এইবিলাক তেখেতসকলে সকলো পাইছে মানে দিবৰ কাৰণে চেষ্টা কৰিছে। এটা খুব সুন্দৰ পৰিৱেশ। সাধাৰণতে আমি ইমান এটা ডাঙৰ বৃহৎ এটা এৰিয়া আমি সাধাৰণতে নাপাওঁ। পৰ্যটনস্থলীবিলাকলৈ গ'লে ইয়াত আহিব, দেখিব খুব ধুনীয়াকৈ তেখেতসকলে একেলেঠাৰিয়ে বহুত দিনৰ পৰা তেখেতসকলে এইবিলাক কাম বন কৰি আছে। তেখেতসকলৰ এই ঠাইডোখৰ মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু যিসকলে এই মাহমৰা বুলি ক'লে নিশ্চয় গম পায়, আহোম দিনৰ ঐতিহাসিক ঠাই। এই মাহমৰাতে আমাৰ এখন পৰ্যটনস্থলী হ'বলৈ গৈ আছে আৰু বনভোজস্থলী হ'বলৈ নিশ্চয় তেখেতসকলে এইটো প্ৰয়াস কৰিছে আৰু খুব কম সময়ৰ ভিতৰতে তেখেতসকলে উদ্যোক্তাসকলক উদ্বোধন কৰিব আৰু আপোনালোকে নিশ্চয় সকলোৱে আহিব বুলি আমি আশাৰে বাট চাই ৰহিলোঁ। ধন্যবাদ। আমাৰ গৰৈমাৰী ষ্টেডিয়ামত নতুনকৈ বনভোজস্থলী এখন আৰম্ভ কৰা হৈছে, দেখিছে আপোনালোকে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত আহিব পাৰিব। প্ৰাকৃতিকভাৱে খুব এটা সুন্দৰ পৰিৱেশ, গছ গছনিয়ে ভৰপূৰ আৰু কাষতে আমাৰ দিচাং নৈখন আছে। আমাৰ বনুৱাসকলে কাম কৰি আছে, দেখিছে খুব ধুনীয়াকৈ চাফ চিকুণৰ পৰা বহুত দিনৰ পৰা লাগি আছে। ইয়াত পৰিৱেশটো চাওক আপোনালোকে, ইমান ধুনীয়া কৰি আছে তেখেতসকলে। এইটো যিমান আছে পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি আছে। বহু মানুহ একেলেঠাৰি কৰি আছে কাম, এইবিলাক দেখিছে আপোনালোকে। এইটো প্ৰথমবাৰৰ কাৰণে এই বনভোজস্থলীখনৰ কাৰণে এই ঠাইডোখৰ মুকলি কৰা হ'ব আৰু খুব কম সময়ৰ ভিতৰতে আমাৰ উদ্যোক্তাসকলে জনাইছে যে খুব কম সময়ৰ ভিতৰতে এই বনভোজস্থলীত বনভোজ খাবৰ কাৰণে তেখেতসকলে শুভ উদ্বোধন কৰিব। আহিব আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা। মাহমৰা বুলি ক'লে সকলোৱে নিশ্চয় গম পায়, চৰাইদেউ জিলা মাহমৰা সকলোৱে পৰিচিত এটা ঠাই। ইয়াত আমাৰ এখন ডাঙৰ ষ্টেডিয়াম আছে, গ্ৰাম্যাঞ্চলৰ সৰ্ববৃহৎ ষ্টেডিয়াম এখন দেখিছে, কাষত এইখন আছে, বহুত ডাঙৰ এখন ষ্টেডিয়াম আছে। আপোনালোকক দেখুৱাইছোঁ, পাৰি যোৱা মানে জুম কৰি। এখন ৱাল দেখিছে, ৱালৰ ইটো পাৰে আমাৰ ষ্টেডিয়ামখন আছে, য'ত আমাৰ একেলগে 10,000 দৰ্শকে বহি খেল উপভোগ কৰিব পাৰে। আৰু খেল আমাৰ অসম পৰ্যায়ত কেইবাখনো খেল হৈছে, ডাঙৰ খেল ইয়াতে। এই প্ৰথমবাৰৰ কাৰণে ইয়াত আমাৰ বনভোজস্থলী আয়োজন কৰিছে আমাৰ উদ্যোক্তাসকলে। ইয়ালৈ আহিব, কাষতে এখন দিচাং নৈ গৈছে, এইটো দেখিছে, দিচাঙৰ কাষতো আপোনালোকে যাব পাৰিব। আৰু প্ৰাকৃতিকভাৱে যিহেতু ইয়াত গছ গছনি আছে আৰু লগতে এখন বৃহৎ চুমনি আছে আমাৰ ইয়াত গৰৈমাৰীত, এই চুমনিখনো আপোনালোকে চাব পাৰিব। তাৰ লগে লগে আকৌ আমাৰ কেইবাখনো জলাশয় আছে, বিল আছে আৰু আমাৰ ইয়াত অমৃত সৰোবৰ 2-3টা আছে কাষতে। আমাৰ সকলো উপভোগ কৰিব পাৰিব। প্ৰাকৃতিকভাৱে যিবিলাক লাগে, নলা নাদৰ পৰা আদি কৰি আমাৰ ইয়াত সকলো পাব, চাবলৈ পাব। আহিব, আমি আশা কৰিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহিব নিশ্চয়, দেখিছে।
আমাৰ এই পিকনিক খাবলগীয়া ঠাইডোখৰ পৰিৱেশটো চাওক কি মনোমোহা। আপোনালোকে ধুনীয়া এটা প্ৰাকৃতিকভাৱে আছে দেখিছে। এটা সেই তলতে কাষত পুখুৰী আছে, এইফালে গছ গছনি, এইফালে এখন দিচাং আছে, দিচাং নদীখন দেখিছে। দিচাং নদীৰ কাষতে এটা বৃহৎ অঞ্চল এটা আমাৰ পিকনিকৰ কাৰণে উলিয়াইছে। যিহেতু বনভোজস্থলী খুব কমৰ ভিতৰতে মানুহবিলাক আহিব পাৰিব। দেখিছে কি ধুনীয়াকৈ এখন আমাৰ দিচাংখন ইয়াৰ কাষেদি বৈ গৈছে, এইটো দেখিছে। বহুত ডাঙৰ ঠাই। এইটো প্ৰাকৃতিক পৰিৱেশত মানুহবিলাকে বহি একেবাৰে সুন্দৰকৈ সকলো ঘৰুৱা পৰিৱেশত আহি আমাৰ ইয়াত পিকনিক খাই যাব পাৰিব। দেখিছে আমাৰ এই দুটাফালে তেখেতসকলে পৰিষ্কাৰ পৰিচ্ছন্নতা কাম লাগি আছে, কৰাই আছে। প্ৰাকৃতিক পৰিৱেশ সেউজীয়াৰ আপোনালোকে বহি উপভোগ কৰিব পাৰিব। এইটো দেখিছে। চাওক এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ এনেকৈ দেখিছে আপোনালোকে। আহিব চাব। এনেকৈ এটা বৃহৎ ঠাই আমাৰ 100 বিঘা ওপৰত হ'ব এই বনভোজস্থলী। আপোনালোকে দেখিছে, সকলো আহিব দেই। আপোনালোকে ঘৰৰ সকলো মানুহ ইয়াত উপভোগ কৰিব পাৰিব একেলগে।